নমস্কাৰ গুৱাহাটী টাইমছত সকলোকে স্বাগতম আৰু আজি আমাৰ মাজত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী বুলি ক'ব লাগিব ইতিমধ্যে ৰাহুল চেত্ৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। ভাবকচোন মোৰ সমষ্টিত যদি আপুনি সায়েন্স পঢ়িম বুলি ক'লে আপুনি নিজৰ ঘৰখন নিজৰ অঞ্চলখন বাদ দি বেলেগ এখন অঞ্চললৈ যাব লাগে। ডেট মিনছ আজিও তাত সায়েন্স কলেজ নাই। আমি বিজেপিক জিকাবৰ কাৰণে বিজেপিৰ বিটি হৈ আমি কাম কৰা নাই। কেলে কৰা তাৰ জ্বলন্ত উদাহৰণ আছে। আমি ভাস্কৰ শৰ্মা ডাঙৰীয়া ঘৰ ঘেৰাও কৰিছোঁ স্মাৰ্ট মিটাৰ দিব লাগে বুলি। ভাস্কৰ শৰ্মা ডাঙৰীয়া ঘৰ ঘেৰাও কৰিছোঁ আমি দলং দিব লাগে বুলি। আমি বিভিন্ন সময়ত মানুহ যেতিয়া অপহৰণ কৰে মাৰ্ঘেৰিটা, যেতিয়া মহিলাবোৰ নিৰুদ্দেশ হয়, শিশুবোৰ যেতিয়া অপহৰণ হয়, সেই জনতাৰ কাষত আমি কৈছোঁ তাত নিষ্পৃত জনতাৰ কাষত যোৱাটো অখিল গগৈ ডাঙৰীয়া ধৰ্ম। তেওঁ গৰীয়া মুছলমানেই হওক, মিয়া মুছলমানেই হওক, তেওঁ আহোমেই হওক, তাই বেংগলীয়ে হওক, গোৰ্খাই হওক, চাহ জনগোষ্ঠী, আদিবাসী জনজাতি হওক, অখিল দাৰ কথাটো হৈছে নিষ্পৃত জনতাৰ কাষত দুখৰ সময় যোৱাটোৱে অখিল গগৈ ডাঙৰীয়াৰ ধৰ্ম। নমস্কাৰ গুৱাহাটী টাইমছত সকলোকে স্বাগতম আৰু আজি আমাৰ মাজত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী বুলি ক'ব লাগিব ইতিমধ্যে ৰাহুল চেত্ৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। বহুত দিনৰ পৰা আপোনাক ফেচবুকত বা সামাজিক মাধ্যমত বেছিকৈ মই দেখি থাকো, পাৰ্চনেল কথা কৈছো। আজি লগ পাই কথা পাতি বহুত ভাল লাগিল আৰু বহুত গুৰুত্বপূৰ্ণ কিছুমান বিষয় আছিলে, টপিক আছিলে যিবোৰ ডিসকাস কৰিবলৈ বহুত ইচ্ছা আছিলে। আজি সকলো কথা পাতিব চেষ্টা কৰিম। প্ৰথমতে অকমান যেহেতু পলিটিক্যাল এটা গৰম বতাহ চলিছে ইতিমধ্যে, অকমান ইলেকশন ৰিলেটেড প্ৰশ্ন আৰম্ভ কৰিছো। মাৰ্ঘেৰিটা সমষ্টি আপুনি বিলং কৰে নেপালী কমিউনিটিৰ পৰা। মই আগৰে পৰা মাৰ্ঘেৰিটা কেতিয়াও যোৱা নাই। আগৰ পৰা শুনিছো কিন্তু যে বহুত বাগানীয়া মানুহ আছে, অসমীয়া মানুহ আছে। অলপ কেনেকুৱা মাৰ্ঘেৰিটাটো চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছো। এতিয়া 1,72,000 মান ভোটিং আছে। আগত অবিভক্ত মাৰ্ঘেৰিটা বহুত ডাঙৰ, প্ৰায় 2 লাখৰ প্লাছ। এতিয়া আপোনাৰ 13টা পঞ্চায়ত, এটা টাউন কমিটি, তাত লিংগুইষ্টিক ভাষিক হিচাপে চাবলৈ লিংগুইষ্টিক অসমীয়া মানুহৰ ভোটটো হাইয়েষ্ট তাত ভাষিক অসমীয়া ভোট হিচাপে চাবলৈ যায় তাত আপোনাৰ চাহ জনগোষ্ঠী বা আদিবাসী তেখেতসকলো প্ৰায় 40,000 আছে আৰু তাৰ ওচৰে পাছৰে গোৰ্খা জনগোষ্ঠী বা নেপালী মানুহৰ ভোট সিমানেই আছে। তাৰপিছত মাইনৰিটি বেল্টৰ ভোট আছে প্ৰায় 13-14,000। তাৰপিছত আপোনাৰ বেংগলী ভোট আছে তাত। তাৰপাছত তাত আমাৰ ট্ৰাইবেল মানুহবোৰ আছে আমাৰ তাত, আৰু আপোনাৰ পঞ্জাবী ভোট অলপমান আছে তাত, আপোনাৰ সাউথ ইণ্ডিয়ান তাত তেলেগু স্পিকিং পিপল ভোট অলপমান আছে। গতিকে মাৰ্ঘেৰিটা ডেমোগ্ৰাফিটো অলপ বেলেগ ধৰণৰ বাকীবোৰৰ তুলনাত। তাত সকলো জাতি জনগোষ্ঠী আপুনি পাব, বিভিন্ন ভাষা ধৰ্মৰ মানুহবোৰ আছে। গতিকে মাৰ্ঘেৰিটাত চবকে ক'বলৈ গ'লে সৰু এটা অসমীয়া এটা গম পাইছেনে, তেনেকৈ বুলি ক'ব পাৰি। তো আপোনাৰ ষ্টুডেন্ট পলিটিক্সত আপুনি আছিলে, কেনেকুৱাকে আপোনাৰ এন্ট্ৰিটো হ'ল, যে কেনেকে ভাবিলে যে এমএলএৰ কাৰণে আগবাঢ়িব লাগে বা দৰকাৰ হৈছে? কথাটো কেনেকুৱা, পলিটিক্সটো ফটককে ঘৰৰ চবকে যা বুলি নকয়, হয় নাই? এইটো চিটুৱেশ্যন ডিমাণ্ড আৰু তাৰপিছত একচুৱেলি ময়ো বাকীবোৰৰ মা দেউতাই সপোন দেখাইছে, মোৰ মা দেউতাই সপোন দেখিছে মোক চাকৰি কৰিব লাগে, সৰু বা চিম্পল এখন জীৱন জীৱিকা কৰিব লাগে বুলি। ঠিক তেনেকৈ জীৱনখন আগবাঢ়ি আছিলে আৰু হঠাৎ মই ছাত্ৰ সংগঠনত থাকিলোঁ। প্ৰথমে গোৰ্খা ছাত্ৰ সন্থাত আছিলোঁ, গোৰ্খা ছাত্ৰ সন্থা কৰি থাকোঁতে তাৰপাছত মই বি বৰুৱা কলেজ হাই ছেকেণ্ডেৰী পঢ়িব যেতিয়া আহিলোঁ, তাৰপাছত বি বৰুৱা কলেজলৈ আহিলোঁ। তো বি বৰুৱা কলেজত মই অলপ ষ্টুডেণ্ট পলিটিক্সৰ ইনফ্লুৱেঞ্চ হৈ মেলি বি বৰুৱা কলেজত ভাইচ প্ৰেচিডেণ্ট হ'লোঁ। তাৰপাছত পৰৱৰ্তী সময়ত আকৌ ইউনিভাৰ্চিটি লাইফ ষ্টাৰ্ট হ'ল। ইউনিভাৰ্চিটি লাইফত গৈ মেলি মই আকৌ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ। মই দীঘলীয়া কাৰ্যকাল জেনেৰেল ছেক্ৰেটাৰী থাকিছোঁ। তাৰপাছত আপোনাৰ কা আন্দোলন সেই সময়তে আহিলে, তেতিয়া বিভিন্ন পুলিচ কেছবোৰ হ'ল। তাৰপিছত অখিলদাক লগ পালোঁ। অখিলদাক লগ পোৱাৰ পাছত এটা বিশ্বাস মানুহৰ প্ৰতি আহিল যে এজন মানুহে অসমৰ মানুহৰ কাৰণে কিবা কৰিব বিচাৰিছে বা জাতিৰ কাৰণে কিবা এটা কাম কৰিবৰ কাৰণে তেখেতৰ সদিচ্ছা, তেখেতৰ ভিজন যিবোৰ আছিলে, তেখেতৰ উদ্দেশ্যবোৰ যি আছিলে, সেই কথাটো মোক খুব বেছিকৈ আকৰ্ষণ কৰিছে। তাৰপিছত মই তেখেতৰ বিষয়ে ষ্টাডি কৰিবলৈ চেষ্টা কৰি থাকোঁতে তেখেতক ঘপককৈ NIA কেছ লগাই দিলে কা আন্দোলনৰ সময়ত। তাৰপিছত সেই কেছৰ সংক্ৰান্তত মোকো NIA চামন কৰিলে।
তাৰপাছত মোক এনআইএ চামন কৰিলে, এনআইএ মোক প্ৰশ্নবোৰ কৰিছে, দীঘলীয়া সময় মোক জেৰা চলাইছে, দম দিছে, মোক মাৰিবলৈ বিচাৰিছে। গতিকে এই গোটেই কথাটোৱে মোক এটা কথা ফিল কৰালে যে কোনোবা এটা কথা আমি সকলো মানুহবোৰ আমি এটা স্বাধীন দেশত আছোঁ, কিন্তু আমি গোলাম নাগৰিক হৈ আছোঁ। এই কথাটোৱে মোক বেছিকৈ প্ৰভাৱিত কৰিলে এক চিন্তাবোৰে। তাৰপিছত পৰৱৰ্তী সময়ত মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈ আগবাঢ়ি গ'লোঁ। প্ৰথমে কেন্দ্ৰীয় সমিতিৰ সদস্য, তাৰপিছত এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটেৰী, তাৰপিছত মই 2টা কাৰ্যকৰী জেনেৰেল ছেক্ৰেটেৰী থাকিলোঁ। তেতিয়া ছাত্ৰ মুক্তি বা কৃষক মুক্তিৰ এটা কালচাৰ আছে যে সদায় নিষ্পৃত জনতাৰ কাষত থাকে। আপুনি একদম শদিয়াৰ পৰা ধুবুৰী এফালে বৰাকভেলীলৈকে আমাৰ সংগঠন আছিলে। উচ্ছেদিত ৰাইজ, বানপীড়িত ৰাইজ, ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক পৰিৱেশৰ পৰা যিখিনি মূল্যবোৰ পায় সেইখিনি পোৱা নাই। গতিকে বিভিন্ন প্ৰতাৰকৰ যিখিনি বিষয় কথাবোৰে মোক মানে বেছি দহকে যাবলৈ মানে প্ৰেছাৰাইজ কৰিলে। মোক নিজকে প্ৰেছাৰাইজ কৰিলোঁ যে নাই, আমি এই যি সমাজৰ যি কথাবোৰ কৈ আছোঁ, আমি নিষ্পৃত জনতাৰ যি মুক্তিৰ কথাবোৰ পাতি আছোঁ, ইয়াৰ পৰাতো আমি মুক্তি দিবৰ কাৰণে আমি সংসদীয় ৰাজনীতি কৰাটো ষ্টেণ্ড দিব লাগিব। আপুনি কিমান দিন আন্দোলন কৰি মুক্তি দিব পাৰিব? ইউ হেভ টু ফাইনেলি গো টু এ লেজিছলেটিভ প্ৰচিডিউৰ। তাৰপিছত মোৰ নিজৰ ঠাই ভাবকচোন, মোৰ সমষ্টিত যদি আপুনি ছায়েন্স পঢ়িম বুলি ক'লে আপুনি নিজৰ ঘৰখন, নিজৰ অঞ্চলখন বাদ দি পেলাই বেলেগ এখন অঞ্চললৈ যাব লাগে। ডেট মিনছ আজিও তাত ছায়েন্স কলেজ নাই। আমাৰ কলেজসমূহ আছে, তাত বিভিন্ন অভাৱবোৰ আছে। আমাৰ মেডিকেলবোৰ আছে, গৰ্ভৱতী মহিলাই মৃত্যুবৰণ কৰে। এটা কেঁচুৱা জন্ম হোৱাৰ লগে লগে এটা থ'বলৈ ICU নাই, CT স্কেন কৰিবলৈ মেচিন নাই, এক্সৰে কৰিবলৈ মেচিন নাই, ছ'ন'গ্ৰাফি কৰিবলৈ মেচিন নাই, চেলেন আছে, পাইপ নাই। গতিকে এই গোটেই চৰকাৰবোৰ কৈ থাকে যে মাৰ্ঘেৰিটা কথা মই বহুতখিনি ডেভেলপমেণ্ট কৰিছোঁ বুলি কয়, কিন্তু সঁচা অৰ্থ হোৱা নাই। আজিও মানুহবোৰ বানপীড়িত অঞ্চলত আছে, আজিও মোৰ মানুহবোৰে মাটি পট্টা পোৱা নাই। আজিও ART কোম্পানী নামৰ এখন কোম্পানীয়ে ইমান মানুহবোৰৰ মাটি আজিলৈকে পট্টা দিয়া নাই, তেওঁলোকক হেঁচা মাৰি ধৰিছে। মাৰ্ঘেৰিটা কয়লাৰ কাৰণে বিখ্যাত, চাহ খেতিৰ কাৰণে বিখ্যাত। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, য'ত এটা সময়ত শ্ৰমিকসকলে গৈ কাম কাজ কৰিছিলে, আজি মোৰ অঞ্চলৰ মানুহবোৰে বহিৰাজ্যত যাবলগীয়া কাম কাজ কৰিবলৈ। মোৰ মাৰ্ঘেৰিটা বা আমাৰ মাৰ্ঘেৰিটাত মানুহবোৰে কাম কৰিছিলে, আজি মোৰ মাৰ্ঘেৰিটা, আমাৰ মাৰ্ঘেৰিটাই মানুহবোৰক আঁতৰি মেলি যাবলগীয়া হয়, কেৱল মাত্ৰ জীৱন আৰু জীৱিকাখন চলাই লৈ যাবৰ কাৰণে। গতিকে এই সকলো কথাবোৰে বহুত কথাবোৰক জোৰ দিয়ে আচলতে, আৰু এই সকলো কথাবোৰৰ পাছত মানুহবোৰ হতাশত ভুগিছে। তাৰপাছত মই এটা ষ্টেণ্ড দিছোঁ যে নাই, মই এই ৰিভলিউশ্যনটো আনিব লাগিব, মই এটা টীম সৃষ্টি কৰি মই ৰিভলিউশ্যনেৰী পলিটিকেল ফাইটটো কৰিব লাগে বুলি কৈ মেলি আজি আমি ৰাজনৈতিকভাৱে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৰিছোঁ। তাৰপিছত বিদায় লৈছোঁ খুব সন্মান সহকাৰে। তাৰপিছত ৰাইজলৈ যোগদান কৰিছোঁ, আৰু ৰাইজজনৰ যোগদান কৰাৰ দিনাও দেই মই আপোনাক কৈছোঁ, মই বহুত বিশালভাৱে জইন কৰিছিলোঁ। মই মানুহবোৰৰ লগত আলাপ আলোচনা কৰিছিলোঁ। মই এৰাউণ্ড 4000 ৰাইজক লৈ প্ৰায় 35টাতকৈ বেছি মানুহ গৈছে বাছত। সৰু গাড়ীত প্ৰায় আপোনাৰ 60-70টামান গৈছে, মটৰচাইকেল এক্সট্ৰা। তেনেকৈ মানুহবোৰক লৈ মেলি বিশাল যোগদান কৰিছোঁ, মানুহবোৰৰ আশীৰ্বাদ বিচাৰিছোঁ। তেনেকৈ নেতৃত্বই ঘোষণা কৰিছে ৰাহুল চেত্ৰী পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ প্ৰাৰ্থী হ'ব বুলি। তাৰ মতে কাম কাজ কৰি এই পৰ্যায়লৈকে পাইছোঁ। আৰু এটা বিশ্বাস আছে, মই জাতিৰ নামত ৰাজনীতি নকৰোঁ, ভাষাৰ নামত নকৰোঁ, মই ধৰ্মৰ নামত নকৰোঁ। মই কিন্তু শিক্ষাৰ ব্যৱস্থাৰ কাৰণে পলিটিক্স কৰিম, মই এডুকেশ্যনৰ কাৰণে কৰিম, মই হেল্থ বা স্বাস্থ্যৰ কাৰণে কৰিম, মই নিবনুৱাসকলক সংস্থাপন দিব লাগে পলিটিক্স কৰিম, মোৰ মানুহবোৰক মাটি পট্টা দিব লাগে মই সংস্থাপনৰ কাৰণে মই পলিটিক্স কৰিম, মোৰ মানুহবোৰে যে চাহপাতৰ দামটো পোৱা নাই, চাহপাতবোৰ পেলুৱাই দিবলগীয়া হৈছে, মই তাৰ কাৰণে পলিটিক্স কৰিম, মোৰ মানুহবোৰে যে সামান্য এটা কথাৰ কাৰণে নিজৰ অঞ্চলটো বাদ দি বেলেগ এখন অঞ্চললৈ যাব লাগে, একোৱেই নাপালে মাৰ্ঘেৰিটাত সকলো দিছে। মাৰ্ঘেৰিটাত এটা সময়ত তৰুণ গগৈ ডাঙৰীয়া ভৰি দিছিলে, এটা সময়ত পদু বৰদলৈ ডাঙৰীয়া ভৰি দিছিলে, হয় নাই কওক, এটা সময়ত সৰ্বনন্দ ডাঙৰীয়া সেইখিনি মাৰ্ঘেৰিটা ভূমিতে ভৰি দি মেলি আমাৰ ডিব্ৰুগড় লোকসভা ভিতৰৰ পৰা তেওঁক ইলেকশ্যন খেলা। মাৰ্ঘেৰিটাত তেওঁ চিনি পায়, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ তাৰে চিনি পায় মাৰ্ঘেৰিটা। আমাৰ ৰামেশ্বৰ তেলী ডাঙৰ তাৰে পৰা সাংসদ হ'ল, এটা সময়ত MLA খেলিবলৈ গৈছিলে, কামাখ্যা প্ৰসাদ ডাঙৰ তাৰ পৰা MLA খেলিবলৈ গৈছিলে, এতিয়া সাংসদ হ'ল, বহুত কেন্দ্ৰীয় মন্ত্ৰীবোৰ হ'ল আমাৰ তাত। কিন্তু আমাৰ মাৰ্ঘেৰিটাই কি পালে? একোৱেই নাপালে। গতিকে এই নিষ্পৃত জনতাৰ কাষত আমি এক সংগ্ৰাম কৰিব লাগিব, আৰু এই সংগ্ৰামটো সহজ নহয়, কষ্টকৰ আছে, সকলো ডাঙৰ যুদ্ধ আছে, সহজ নহয়, কষ্টকৰ বাট, কাঁইটৰ বাট, কিন্তু সেই বাটত মই যাবলৈ বিচাৰিছোঁ। সেই বাটত খোজকাঢ়ি মেলি মই মোৰ মানুহবোৰক মুক্তি দিবলৈ বিচাৰিছোঁ, আৰু মোৰ বিশ্বাস জনতাই কথাবোৰ বুজি পাব। বৰ ধুনীয়াকৈ আপুনি বুজাই দিলে, মানে ইমান ধুনীয়াকৈ ক'লে, মই আই ৱাজ ৱাকিং ইন এ ড্ৰিম, আই ফিল লাইক দেট, মানে বেচিকেলি
তো ভাল লাগিছে আপোনাৰ যোনটো মিছন আপোনাৰ গ'ল গোটেইখিনি আমি ক্লিয়াৰ হলো বুজিব পাৰিলো বৰ্তমান সময়ত মাৰ্ঘেৰিটা সমষ্টিত আমি যিমান দূৰ জানো যে ৰাইজৰ দলে যদি প্ৰাৰ্থী দিয়ে আৰু যি বিৰোধীৰ যিকেইটা গ্ৰুপছ আছে দল আছে সবে যদি সাপোর্ট কৰে মাৰ্ঘেৰিটা সমষ্টিত কিন্তু ৰাইজৰ দলৰ কেণ্ডিডেট বা বিৰোধীৰ কেণ্ডিডেটজন জিকাটো প্ৰায় খাটাং আমি যিমান দূৰ আমাৰ সাৰ্ভেৰ মতে আমি ফিল কৰিছো তো হেনে সমস্যাত এতিয়া দেখিব পৰা গৈছে যে যি বিৰোধীৰ যোনটো সিট লৈ আপোনাৰ হেৰি হেয়া ঠিক কিবা এটা ক্লিয়াৰ হোৱা নাই যেন লাগিছে ইতিমধ্যে যোৱাকালি পৰহি অখিল গগৈ ডাঙৰীয়াও কৈছে তাৰপিছত লুৰিণজ্যোতি ডাঙৰীয়াও কৈছে যে হেৰি নহ'ব নেকি মানে সব মিত্ৰতাটো হ'ব লাগে বুলি প্ৰথম কোৱা মানুহটো আমাৰ পাৰ্টি আৰু মই এতিয়াও ষ্টেণ্ড দিছোঁ মোৰ যোৱাকালি আমাৰ পাৰ্টি কৰ্ণলৈ মই তাতো কথাবোৰ কৈছোঁ আমাৰ যিখিনি ক'বলগীয়া কথাখিনি এটা কথা ঠিক জিকা মানুহটো ইলেকশ্যন খেলিব লাগে দেই মই আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ মাৰ্ঘেৰিটা সমস্যা আপোনালোকে ছাৰ্ভে কৰক নিৰপেক্ষ মানে ছাৰ্ভে কৰক আপোনালোকে গাঁৱৰ মানুহৰ পৰা মত লওক ব্যৱসায়িক পৰা মত লওক টাউনৰ মানুহৰ পৰা মত লওক যুৱক যুৱতীসকলৰ পৰা মত লওক তাত ৰাইজৰ দলৰ প্ৰাৰ্থীজন শক্তিশালী নে কংগ্ৰেছৰ প্ৰাৰ্থীজন শক্তিশালী মই বাৰে বাৰে কৈছোঁ বিৰোধীসকলক যে আপোনালোকে নিৰপেক্ষ তদন্ত কৰক আৰু কথাটো হৈছে নিৰপেক্ষ তদন্ত কৰিব লাগিব আৰু তদন্ত কৰা মানুহবোৰ খুব মানে নিউট্ৰেল আৰু সঁচাকৈ বেছিকৈ হৰুৱাম বুলি ভাবিব লাগিব যদি নিৰপেক্ষ নহয় তদন্ত কৰা মানুহটো তেতিয়াহ'লে ফপ হ'ব তাততো আৰু এনেই মিছামিছিকৈ টাইম পাছ কৰি লাভ নাই গতিকে মোৰ কথাটো হৈছে এই মুহূৰ্তত আমি যুঁজিব পৰা আমাৰ শক্তি আছে আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াক নিন্দাসৰণ কৰা দিব পৰা আমাৰ লগত দম আছে ক্ষমতা আছে আৰু তাৰ অনুসৰি আমি কাম কাজবোৰ কৰি আছোঁ আমি বিজেপিক জিকাবৰ কাৰণে বিজেপিৰ বিটিভ আমি কাম কৰা নাই কেলে কৰা তাৰ জ্বলন্ত উদাহৰণ আছে আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ঘৰ ঘেৰাও কৰিছোঁ স্মাৰ্ট মিটাৰ দিব লাগে বুলি ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ঘৰ ঘেৰাও কৰিছোঁ আমি এই দলং দিব লাগে বুলি আমি বিভিন্ন সময়ত মানুহ যেতিয়া অপহৰণ কৰে মাৰ্ঘেৰিটাত যেতিয়া মহিলাবোৰ নিৰুদ্দেশ হয় শিশুবোৰ যেতিয়া অপহৰণ হয় সেই জনতাক আমি কৈছোঁ তাত এইটো পলিটিক্স বুলি নহয় ডেট ইজ মাই ৰেছপনচিবিলিটি মই কৈছোঁ আজি ঘপককৈ কোনোবা এটা সাংসদৰ পুতেক আহিব 3 মাহ আগত কেৱল মাত্ৰ সাংসদৰ পুতেক কেৱল মোৰ দেউতাই বোলে কিবা ইমান বছৰ মন্ত্ৰী আছিলে বুলি প্ৰাৰ্থিত্বটো এৰি দিব লাগে বুলি যদি মোক কোনোবাই ৰিকুৱেষ্ট কৰে এইটোতো আচলতে নামানে মইতো নামানো আৰু মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে বিভিন্ন সময়ত দেখিব পৰা গৈছে প্ৰায়ভাগ দলৰে কথা কৈছোঁ কাকো টাৰ্গেট কৰি বেছিকেলি তেনেকৈ কোৱা নাই মাৰ্ঘেৰিটা সমষ্টিটোক MLA পদটো সদায় ইউজ হৈ থাকিল নেকি একজেক্টলি মই সেইটো কথাই ক'বলৈ বিচাৰিছোঁ তাত কাক জন্ম দিয়া নাই পলিটিকেলি চব ডাঙৰ ডাঙৰ ভেটাৰান লিডাৰে নাম মই নকওঁ চব ডাঙৰ ডাঙৰ ভেটাৰান লিডাৰে এতিয়াতো আৰু তাৰপিছতো মাৰ্ঘেৰিটাই কি পালে হা তাৰপিছত মাৰ্ঘেৰিটাই কি পালে পূৰ্বৰ যিসকল নেতা তেওঁলোকে লাজ পাব লাগে মাৰ্ঘেৰিটাত গৈ যে আকৌ নিৰ্বাচনী প্ৰচাৰ চলাম বুলি ক'ব পাৰে তেওঁলোকে লাজ পাব লাগে ইমান ধুনীয়া মাৰ্ঘেৰিটা ইমান ৰিচৰ্চ থকা মাৰ্ঘেৰিটা ইমান সম্পদ থকা মাৰ্ঘেৰিটা ধ্বংস কৰি দিয়াৰ পাছত আজি আমাৰ মাৰ্ঘেৰিটা বুলি কোৱাৰ লগে লগে মানুহবোৰে কয়লাৰ চিণ্ডিকেট বুলি কয় তাতো আহিলো কয়লাৰ চিণ্ডিকেট বুলি কয় আমি দুখ নাপাওঁ নেকি আমি মাৰ্ঘেৰিটা পঢ়াৰ কাৰণে মাৰ্ঘেৰিটা আছে য'ত মাৰ্ঘেৰিটাৰ পৰা ইতিহাস থকা ঠাই মাৰ্ঘেৰিটাত ষ্টীল ৱেল্ডৰ আছে মাৰ্ঘেৰিটাত 32টা ট্ৰাইব আছে মাৰ্ঘেৰিটাত ডিহিং আছে বুঢ়ীডিং আছে মাৰ্ঘেৰিটাত আপোনাৰ চুকাফা স্বৰ্গদেউ চাউলুং চুকাফাৰ ইতিহাস থকা ঠাই মাৰ্ঘেৰিটাত বনাঞ্চল আছে সেউজীয়া আছে নদী আছে মাৰ্ঘেৰিটাত প্ৰতিভাবোৰ আছে এই কথাবোৰ কেলে নাপাতিলে মাৰ্ঘেৰিটাত ল'ৰা ছোৱালীবোৰ নাম আহিলে আজি কিন্তু কয়লা বুলি কয় পূৰ্বৰ নেতাবোৰে বৰ্তমান নেতাবোৰে কালচাৰটো বনাই দিছে আমি সেই কালচাৰটো চেঞ্জ কৰিব বিচাৰিছোঁ আমি ইমান বেছি তাত ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে আমাৰ চাহটোৱে গোটেই অসমৰ বিভিন্ন প্ৰান্তলৈ যায় ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যায় 27টাকৈ চাহপাতৰ ফেক্টৰী আছে তাত মোৰ মানুহবোৰে তাত আজিলৈকে মাটি পট্টা পোৱা নাই মোৰ মানুহবোৰে গৰাখান্দিৰ কাৰণে কান্দি আছে মেডিকেলৰ বিল্ডিং আছে ডক্টৰ নাই আমাৰ মানুহবোৰে পঢ়িবৰ কাৰণে স্কুল নাই তেওঁলোকৰ পুতেকবোৰ লণ্ডনত পঢ়িব তেওঁলোকৰ পুতেকবোৰ UK-লৈ যাব তেওঁলোকৰ মন্ত্ৰী পুতেকবোৰ দিল্লী মুম্বাইলৈ যাব আৰু আমাৰ ল'ৰা ছোৱালীবোৰে বৰষুণ দিলে তিতি থকা ডেস্ক বেঞ্চত বহি পঢ়িব তেওঁলোকৰ ঘৰৰ মানুহ গা বেয়া হ'লে মূৰ বিষালে GNRC যাব ভৰিৰ বিষালে এপলো যাব পেট বিষ হ'লে তেওঁলোকে ব্ৰহ্মপুত্ৰলৈ যাব আৰু আমাৰ গাঁৱৰ মানুহ ল'ৰা ছোৱালী আমাৰ মাৰ্ঘেৰিটা মানুহবোৰ যদি গা বেয়া হয় কিবা হয় তেওঁলোকে কি কয় এইটো চৰকাৰী হস্পিটেললৈ যাব তাত শুবলৈ বিচনা নাই ফেন নচলে লাইট নজ্বলে
এইবোৰ পৰা পৰিত্ৰাণ পাব লাগিব ন, এইবোৰ পৰা মুক্তি পাব লাগিবতো। সেই মানুহবোৰক মুক্তি দিবৰ কাৰণে মই প্ৰটেষ্ট কৰিব বিচাৰিছোঁ। আৰু এটা কথা খাটাক, মই নেক্সট জেনেৰেশ্যনৰ ৰাজনীতি নকৰোঁ। যি দিব আছে মই দিম, যিমান দিনলৈকে মই পাৰিম, শক্তি থাকিব পাৰিম। সেইটো নহয় যে বুঢ়া বয়সতে লাখুটিখন ধৰি থাকোঁ, প্ৰস্তুত হৈ থাকিম। ন, এইবোৰ পলিটিক্স আমি বিশ্বাসে নকৰোঁ। আমি এটা সময়লৈকে পলিটিক্স কৰিম, তাৰপিছত আমি নতুনত্ব বাট এৰি দিব লাগিব। এই কথাটো বহুত দৰকাৰী কথা কৈছে, কাৰণ কি আজিও কিন্তু আমি দেখিব পাৰিছোঁ বহুত চিনিয়ৰ পদতো আমাৰ ৰাজ্যৰে হওক বা দেশৰে হওক, এজন মানুহে যেতিয়া শক্তিত আহি যায়, এবাৰ MLA বা তেনেকুৱা এটা পজিশ্যন পাই যায়, তেওঁ কিন্তু যুৱ চামক বা নতুন চামক আৰু সময় নিদিয়ে বা এই চান্সটো নিদিয়ে। তেওঁ নিজেই যেন সেইটো এটা পাৱাৰ এটা পাই গলো বুলি বস্তুটো কণ্টিনিউ কৰিব চেষ্টা কৰে। পাৱাৰ হাংগাৰ ৰাখে। হয়, এই বস্তুটো বহুত বেয়া, কাৰণ আমি সদায়, ইভেন ময়ো বিচাৰো যে ইয়াং মানুহ লাগে। আজি আমি ইয়াং ফেচ হওক, ইয়াং মাইণ্ডছ হওক, এটা বস্তু যেতিয়া তেওঁলোকে কৰে বা এটা বস্তুলৈ আগবাঢ়ে, বস্তুখিনি দেখিব পৰা যায় যে ৰাইজে যেনেকুৱাকে বিচাৰে তেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট এটা বা চেঞ্জেছ এটা দেখিব পৰা যায়। একচুৱেল চেঞ্জ মেকাৰ্ছ বুলি ক'ব লাগিব। তো আপুনি আজি যদি মাৰ্ঘেৰিটা সমষ্টিৰ পৰা আহে, ইতিমধ্যে ছাৰ্ভেৰ পিনৰ পৰা যিখিনি কুৱেশ্যনৰ ভিত্তিত মই আপোনাক এটা প্ৰশ্ন কৰিব গৈ আছো। মাৰ্ঘেৰিটা সমষ্টিৰ পৰা যদি আপুনি জয়ী হয়, পাৱাৰত আহে, প্ৰথম এনেকুৱা বস্তু কি কৰিব বুলি আপুনি ভাবিছে? চাওক, মাৰ্ঘেৰিটাটো প্ৰথম কথাটো মই য়ং জেনেৰেশ্যনলৈ চিন্তা কৰিছোঁ। কেলৈ চিন্তা কৰিছোঁ, আমাৰ তাত যোন য়ং জেনেৰেশ্যন আছে, বহুত এক্সপ্লইট, তেওঁলোকক বহুত প্ৰতাৰণা কৰা হৈছে। আজি মই যে বি বৰুৱা কলেজ আহি পঢ়িবলগীয়া হৈছে মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী, মই কিয় আহিলোঁ? এই প্ৰশ্নটো মই নিজকে কৰিছোঁ। ডেট মিনছ মোৰ তাততো ভাল কলেজ নাই। মোৰ মাক যদি গা বেয়া হয়, মই মাজতে মোৰ মাক চেন্নাই লৈ গৈছোঁ। কিয় লৈ গৈছোঁ? মোৰ দেউতা ক্ষুদ্ৰ চাহ খেতিয়ক। মোৰ দেউতাই চাহপাত পেলাই দিয়া মই ৰাস্তাত দেখিছোঁ। মোৰ চকুৰ সন্মুখত মানুহবোৰৰ ঘৰ উৰি যোৱা দেখিছোঁ বানপানীত। মোৰ চকুৰ সন্মুখত মানুহবোৰ বহি ৰাজ্যত গৈ মেলি মৃত্যু হৈ অহা দেখিছোঁ। গতিকে এটা নিৰ্দিষ্ট কাম বুলি নহয়, আৰু সকলো কাম এদিনতে মই কৰিব নোৱাৰোঁ, এইটোও মই জানো। বাট আই উইল ফাইট। মই যুদ্ধ কৰিব বিচাৰিছোঁ, মই ফাইট কৰিব বিচাৰিছোঁ, আৰু মই শান্তি প্ৰতিষ্ঠা কৰা বিচাৰিছোঁ। আমাৰ গাঁৱৰ ল'ৰা ছোৱালী ভাল কলেজ স্কুলত পঢ়ক, শিক্ষাটো গ্ৰহণ কৰক, চাকৰি পাওক, তাৰ কাৰণে মই ৰাস্তাবোৰ আনিব বিচাৰিছোঁ। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য পাওক, তাৰ কাৰণে মই কথা পাতিব বিচাৰিছোঁ। মেডিকেলবোৰ আনিব লাগিব। মেডিকেল কেলৈ আনিব নোৱাৰিম? ডিব্ৰুগড় মেডিকেল কলেজ ইমান ডাঙৰ আছে, যদি আমি অলপমান ডিমাগবোৰ লগাওঁ, আমি তাৰ মেডিকেলৰ ডক্টৰবোৰক লৈ গৈ মেলি যদি আমি MOUখন চাইন ইন কৰাই মেলি মাৰ্ঘেৰিটাত আমি কি এইটো কৰাব নোৱাৰোঁ নেকি? এপ্ৰেণ্টিছটো আমাৰ তাত কৰক, ওচৰতে আমি ফুডিং লজিঙৰ ব্যৱস্থা কৰাই দিম, লাগিলে মিনিমাম কিবা এটা ৱেজেছৰ ব্যৱস্থা কৰাই দিব লাগিব। ইফ দেয়াৰ ইজ এ পচিবিলিটিজ, অফক'ৰ্ছ আমি তাত ডক্টৰবোৰ যিমানখিনিলৈকে যাব পাৰি আপুনি চেষ্টা কৰিব। মই চূড়ান্ত পৰ্যায়ত যাম। আৰু মইতো চব সোণৰ চামুচলৈ জন্ম ফালৰ পৰাই নহয়। মই কোনখন গাঁৱৰ পৰা আহিছোঁ, কোনখন ঘৰৰ পৰা আহিছোঁ, আপোনালোকে কোনোবা এদিন খবৰ ল'লে গম পাব। আমি খুব চিম্পলিচিটি লাইফৰ জীয়াই থকা মানুহ। মোৰ আৰু যদি ৰাহুল চেত্ৰীক টিকেট নিদিয়ে, এইটো ডাঙৰ কথা নহয় টিকেট নিদিয়াটো। মোৰ পাৰ্টিয়ে মোক টিকেট দিব। যদি আমাৰ যে ল'ৰাবোৰ ওলাই নাহে ন, আপোনাক কৈছোঁ, প্ৰতিটো ভৱিষ্যত মিডল ক্লাছ ঘৰৰ ল'ৰাই বা ফিনেন্সিয়েলি বেকগ্ৰাউণ্ড নথকা ঘৰৰ ল'ৰাই কেতিয়াও MLA খেলিম বুলি সাহস কৰিব নোৱাৰিব। ইয়াত এটাই কালচাৰ চলিব, মন্ত্ৰীৰ পুতেকেই খেলিব, তাৰ নাতিটোৱে খেলিব, তাৰ ভতিজাটোৱে খেলিব, যিটো ইমান দিনে হৈ আহি আছে। মইতো এগেইনষ্ট কৰোঁ দে, হয়ে বাৰু। মানে পাৰ্টি বুলি কংগ্ৰেছ হওক, BJP হওক, আমাৰ পাৰ্টি হওক, মই এইটো চিষ্টেম ছাপৰ্ট নকৰোঁ নাই আৰু। মই কাৰো গোলাম নহয়, মইতো কাৰোবাৰ পৰা ধাৰ খাই থকা নাই। মোৰ এইটো ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আছে মোৰ। মই সেইটো কথা মই ধৰোঁ, মই ভাৰতৰ সংবিধানটোক মানো, মই ঈশ্বৰকো মানো। মই সেইটো কথা খুব দমতে কওঁ। আমি এখন সমাজ পৰিৱৰ্তন কৰিবলৈ আহিছোঁ। পৰিৱৰ্তন এটা দুটা দিশত কৰিলে আমি বহুত পিতাৰ দিশৰ কথাবোৰ চিন্তা কৰিব লাগিব। গোটেই পুতেকটো বুলি বিদেশত থাকিছে, কি কৰিব আপোনাৰ পুতেক? মই 10 বছৰ পলিটিক্সৰ পৰা ৰিজাইন ল'ম, তাক মই 2 বছৰ আগত পাতি মেলি পলিটিচিয়ান লগাই দিম, তাক মই 3 মাহ আগত পাতি মেলি পলিটিচিয়ান লগাই দিম। হোৱাট ইজ দিছ? জাতিৰ নামত পলিটিক্স কৰিছে, জনগোষ্ঠীৰ নামত পলিটিক্স কৰিছে। এনেকৈ মোৰ সমাজখন জীয়াই থাকিব নেকি? এনেকৈ আমাৰ সমাজখন চলি থাকিব নেকি? ন, এইবোৰ হ'বলৈ দিব নোৱাৰোঁ। মই জানো, মই বাৰে বাৰে কৈছোঁ, খুব কষ্ট হ'ব মোক যুঁজিবৰ কাৰণে। এতিয়াতো চবেই ঘেৰিব, প্ৰশ্ন কৰিব, ভাল কথা বেয়া কথাও ক'ব, বাট মই মোৰ স্থিতিত অটল।
মোৰ লক্ষ্য বান্ধি লৈছোঁ, মোৰ টাৰ্গেট বান্ধি লৈছোঁ, মোৰ টাৰ্গেটৰ পৰা মোৰ লক্ষ্যৰ পৰা অলপমান উইদাউট কম্প্ৰমাইজিং তিলমানো কম্প্ৰমাইজ নকৰাকৈ আপোচ নকৰাকৈ মই যুঁজিম। আৰু এই যুঁজখনত মোৰ অন্তৰটোৱে কয়, মোৰ অন্তৰ আত্মাটোৱে কয়, জনতাৰ মাজত থাকি গম পাইছোঁ যে ২৬তে বিশাল এক পৰিৱৰ্তন মাৰ্ঘেৰিটাত হ'ব। অকণমান যদি মাৰ্ঘেৰিটাৰ পৰা বাহিৰত ওলাই আহোঁ অসমৰ টপিকত, অখিল গগৈ ডাঙৰীয়াই বহুত কষ্ট কৰি আছে আৰু এনেকুৱা দেখিব পৰা গৈছে যে ভেৰি চুন অসমৰ বিৰোধী বুলি ক'লে হয়তো ৰাইজৰ দলে ষ্টেপ ইন কৰিব, য'ত বৰ্তমান সময়ছোৱাত কংগ্ৰেছে সেইটো জাগা লৈ থৈছে। তো দেখিব পৰা গৈছে আৰু যোনবোৰ AIUDFৰ যোনবোৰ জাগাত গ্ৰীপ আছিলে, দখল আছিলে, সেইবোৰ জাগাত লাহে লাহে ৰাইজৰ দল সোমাব চেষ্টা কৰিছে বা সক্ষম হৈছে সোমাব, ৰাইজৰ লগত কানেক্ট হ'ব পাৰিছে। আৰু আমি ছ'চিয়েল মিডিয়াত দেখিব পাৰোঁ অখিল গগৈ ডাঙৰীয়াক এটা খুব নাম দিয়া হৈছে, তেওঁক ইটিকিং কৰি মাতা হয়, মিয়া লাভাৰ। এই সমগ্ৰ বস্তুটোৰ বিষয়ে অকণমান আপুনি কি ভাবে? প্ৰথম কথাটো হৈছে অখিল গগৈ ডাঙৰীয়া মাছ লিডাৰ, তেওঁ জনতাৰ নেতা, জনগণৰ মাজৰ পৰা আহিছে। অখিল গগৈ ডাঙৰীয়াক যি মানুহে জীৱনত দেখাই নাই, যি মানুহে অখিল গগৈ ডাঙৰীয়াক কাষৰ পৰা দেখি পোৱা নাই, কথা পাতি পোৱা নাই, সেই মানুহবোৰে ঘৰৰ বিচনাত থাকি ফেচবুকত কমেণ্ট দিয়াটো সহজ আৰু সেইখিনি মানুহক আপুনি বুজাব নোৱাৰে। অসমত এষাৰ কথা আছে ন, শুই থকা মানুহকে জগাবলৈ সহজ, যোনে শুই থকা নাটক বা অভিনয় কৰে তাক উঠাবলৈ টান। গতিকে আজিৰ তাৰিখত অখিল গগৈ ডাঙৰীয়াক কংগ্ৰেছে মাজে মাজে ইগন'ৰ কৰিব বিচাৰে, বাট ডেট ইজ নট প্ৰেক্টিকেল। মানে কয় ইউ কেন এভইড বাট ইউ কেন ইগন'ৰ বুলি, বাট ডেট ইজ নট। অখিল গগৈ ডাঙৰীয়া আজি অসম পলিটিক্সত আৰু ভাইব্ৰেণ্ট ডেম'ক্ৰেচি মেইনটেইন কৰাৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰিছে। অখিল গগৈ ডাঙৰীয়া 5 years সংসদীয় ৰাজনীতিত, তাত 20 বছৰ পৰা MLA হোৱা মানুহবোৰ আছে, তাত 15 বছৰ পৰা MLA হৈ থকা মানুহবোৰ আছে, তাত 10 বছৰ পৰা MLA হৈ থকা মানুহ আছে। তেওঁলোকে 10 বছৰ পৰা এষাৰ মাত মতা নাই। মোৰ MLA জনে মাত মতা 10 বছৰ চিনিও নাপায়, বিকজ কাম কৰিব লাগিব ন, চিনি পাব হয়। গতিকে অখিল গগৈ ডাঙৰীয়াই লাষ্ট 5 yearsত এজ এ MLA আৰু এজন বিৰোধী MLA চাই মই ভাবোঁ তেওঁ ছাকচেছ। আৰু বিৰোধীত থকাটো আমাৰ লক্ষ্য নহয়, আমাৰ লক্ষ্যটো হৈছে আমি চৰকাৰ গঠন কৰাটো। দেৰি চাহি যদি উজালা জৰুৰ হোৱা বুলি কৈ যে হয়, সময় লাগিব পাৰে, বাট আমাৰ টাৰ্গেটটো আমি অখিল গগৈ ডাঙৰীয়া বিৰোধী নেতা নহয়, আমি অখিল গগৈ ডাঙৰীয়া চৰকাৰী পক্ষ আৰু অসমৰ জনতাৰ এটা কণ্ঠ প্ৰদান বিচাৰোঁ। আৰু আমাৰ বিশ্বাস আজি উজনিতে হওক, নামনি হওক, মধ্য অসমতে হওক, আমি লাহে লাহে আগবাঢ়িছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াক উজনিৰ পৰা লৈ নামনি, মধ্য অসমৰ পৰা লৈ বৰাকলৈকে একচেপ্টেঞ্চি আছে। আৰু সেই একচেপ্টেঞ্চি কোনোবা এটা পলিটিকেল পাৰ্টি একচেপ্ট নকৰিবও পাৰে, বাট একচেপ্টেঞ্চি আছে। আৰু আজি অখিল গগৈ ডাঙৰীয়া অকলে যেনেকৈ কপাই দিছে মই হয় কালি তাৰিখে যদি অখিল গগৈ ডাঙৰীয়া 6জন বা 7জনে সংগ্ৰহ কৰে, দেয়াৰ উইল বি বিগ ৰিভলিউশ্যন। আৰু সেই দিনৰ আমি অপেক্ষাত আছোঁ। এইটো চবেই ক'ব লাগিব, অখিল গগৈ ডাঙৰীয়া ইজ এ ভেৰি গুড অৰেটৰ। তেখেতে যেতিয়া সদনত কিবা এটা কথা কয় বা টপিক কয়, বস্তুটো স্পাৰ্ক এটা হৈ যায় বস্তুটো। তো সেই মানুহৰ কথাবোৰ কয়, জেনুইনেছ কথাবোৰ হয়, সেইকাৰণে হয়তো সকলোক টাচ কৰিব। এটা কথা দেই, এতিয়া মিয়া লাভাৰ বুলি কয়, মই অলপ দিন আগত মোক কোনোবা এটা সাংবাদিকে সুধিছে চুমা বাবা কথাটো লৈ, মই কৈছোঁ যদি অখিল গগৈ ডাঙৰীয়া কাৰোবাক সাৱটি ধৰাটো আৰু তেওঁক মাতৃ সন্মান কৰি বেলেগ চুমা কৰাটো যদি অপৰাধ, আৰু বিজেপিৰ মতে যদি সেইগৰাকী মহিলা যদি বিদেশী, তেতিয়াহ'লে বিদেশলৈ কেলৈ পঠাই দিয়া নাই? আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে, কিন্তু 1971ৰ আগত অহা এই ৱৰ্ডটো কিন্তু তেওঁ নিজে দিলে, পলিটিকেলি ষ্টেণ্ড কৰে এইটো। আৰু অখিল গগৈ ডাঙৰীয়া ইমেজটো তেওঁলোক কালাৰ কৰিব বিচাৰে, ইমেজটো কালাৰ কৰে। নিষ্পৃত জনতাৰ কাষত যোৱাটো অখিল গগৈ ডাঙৰীয়া ধৰ্ম। তেওঁ গৰীয়া মুছলমানেই হওক, মিয়া মুছলমানেই হওক, তেওঁ আহোমেই হওক, তাই বেংগলীয়ে হওক, গোৰ্খাই হওক, চাহ জনগোষ্ঠী, আদিবাসী জনজাতি হওক, অখিল দাৰ কথাটো হৈছে নিষ্পৃত জনতাৰ কাষত দুখৰ সময় যোৱাটোৱে অখিল গগৈ ডাঙৰীয়াৰ ধৰ্ম, অখিল গগৈ ডাঙৰীয়াৰ আইডিঅ'লজি। তাক লৈ যদি কোনোবাই ঠাট্টা কৰে, ইটিকিং কৰে, কৰক। যোনদিনা তেওঁলোকৰ ঘৰলৈ বিপদ নামি আহিব, সেইদিনা চাব তেখেতে যিজন নেতাক
জিন্দাবাদ জিন্দাবাদ লিখি আছে সেইজন নেতা তেওঁলোকৰ কাষত নাথাকে কিন্তু অখিল গগৈ ডাঙৰীয়া চাগে তেওঁলোকৰ কাষত থাকিব ইয়াৰ আমাৰ বিশ্বাস আছে ফিজিকেলি চাগে কাষত নাথাকিব পাৰে দূৰৰ পৰা হ'লে অখিল গগৈ ডাঙৰীয়া কণ্ঠ কিন্তু তেওঁৰ কাৰণে থাকিব আৰু সেইদিনা অনুভৱ কৰি গৈছে অখিল গগৈ তেওঁলোকে কথাটো ডাঙৰ কথা এটা কৈছে সৰু এক্সাম্পল এটা মই কওঁ স্কুলত যেতিয়া পঢ়িছিলোঁ সদায় বুলিটো সেইজন চাইল্ড হৈছিল যোন এক্সট্ৰাকে ওলাই গৈছিলে আৰু যোনকেইটা একে সেই একে মেণ্টেলিটি একে থিংকিং সিহঁতকেইটাহে মিলি এই কামটো কৰিছিলে তো এই তেনেকুৱা ধৰণৰ কথা এটা এক্সাম্পল এটা ক'ব চেষ্টা কৰিছোঁ সময় প্ৰায় ভালেখিনি হ'ল আৰু কেইটামান প্ৰশ্ন আছে এইবাৰ ৰাইজৰ দলে কেইটামান সিট বিৰোধীৰ হৈ মানে এক্সপেক্ট কৰিছিল 15 আমি 15টা খেলিম বুলি ভাবিছোঁ 12টা আমি জিকিম বুলি ভাবিছোঁ আৰু আমাৰ কেণ্ডিডেটবোৰক যাক যাক দিছে সকলো লাহেকৈ গম পাবই ন আমি সকলো জাতি আৰু জনগোষ্ঠী চুবলৈ চেষ্টা কৰিছোঁ আৰু জিকিব পৰা সম্ভাৱনাপূৰ্ণ ঠাইতে টিকেট বিচাৰিছোঁ সংগঠনটো আমাৰ বহুত জেগাতে আছে বহুত জেগাত আমাৰ নেতাৰ পুতেকবোৰো আছে সেইবুলি আমি টিকেট বিচৰা নাই আমি য'ত জিকিব সেইটোৱে বিচাৰিছোঁ আৰু য'ত আমাৰ কেণ্ডিডেট নিদিয়ে তাত আমি খুব ধুনীয়াকৈ সহায়ো কৰিম বিৰোধীসকলক সেইটো আমাৰ ক্লিয়াৰ ষ্টেণ্ড সেইটো আমাৰ নেতাগৰাকীৰ নিৰ্দেশ আৰু সেই নিৰ্দেশটো আমাৰ কাৰণে এটা মানে সন্মান আৰু এটা সন্মানজনে আমি সহায় কৰিম আৰু কৰিব আহিছোঁ আমি MP লেছ আমি খেলা নাই ক'তো আমি কিমান ধুনীয়াকৈ সঁহাৰি আগবঢ়াইছোঁ সেইটো এইটো এজ এ বিজেপি প্ৰভাৱিত কৰিবৰ কাৰণে উই আৰ ৰেডি টু ডু এনিথিং হয় এটা প্ৰশ্ন আছিলে গৌৰৱ গগৈ ডাঙৰীয়াক লৈ কংগ্ৰেছক লৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো পাকিস্তান লিংক এই সন্দৰ্ভত আপোনাৰ কি এনেকুৱা ধৰণৰ মানে আপুনি কি মই এইটো বেষ্টলেছ কুৱেশ্যন বুলি ভাবোঁ দেই এইটো মানে মই কৃষক মানে এই কথাটো অলপমান ডিপলি ভাবিব লাগে যদি এজন মানুহ কি কয় পাকিস্তানলৈ গৈ আছে কিবা কিবি ৰোগ কিবা ISI কিবা কিবি ফটোৱা কথাবোৰ কৈ আছে এজেঞ্চ বুলি তো হোৱাট দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ৱাজ ডুইং ভাৰত চৰকাৰে কি কৰি আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু চকুৰ মিলাই গৌৰৱ গগৈ ডাঙৰীয়া দমীয়া দেখিছোঁ আমি পাৰ্লিমেণ্টত সেই সময়ত তেওঁলোকে কি কৰি আছিল অমিত শ্বাহে কি কৰি আছিলে ডাঙৰীয়া ভাৰত চৰকাৰৰ ইমান চোৱাবোৰ আছে কি কৰি আছিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওলাই গ'লে বিখ্যাত এখন কাহিনী লৈ গ'ল আৰু এইবোৰ কাহিনী লেচন আগতে জন্ম হয়নি এইখন অসমত কবিতা লিখাৰ কাৰণে জেল গৈছে মানুহবোৰ মই যিখন ঠাইৰ পৰা আহিছোঁ লিংমেন বুলি 3 মাহ 6 মাহলৈকে মানুহবোৰ জেলত থৈছে আলফা নামত লিংমেন বুলি আৰু এইখন অসমত আকৌ পাকিস্তানৰ লগত লিংক থকা মানুহটোক আকৌ এটা পাৰ্টিৰ প্ৰেচিডেণ্ট হৈ মুক্ত মনে ঘূৰি আছে PSলৈ এইটো নাটক নহয় নেকি সেইবোৰ নাটক এইটো মই একদম বিশ্বাস নকৰোঁ একেবাৰে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় এই জুবিন ক্ষেত্ৰক লৈ কিমান সন্তুষ্টি আপুনি কেনেকুৱা হ'ব লাগিছিল বা ঠিকে আছে নেকি মানে যিমানখিনি সন্মান দিব লাগে দিয়া নাই আৰু একেবাৰে দিয়া নাই যিমানখিনি সন্মান দিবলৈ দিয়া নাই গতিকে কেছটো দেখিছোঁ গৰিমা বৌ কান্দিয়ে থাকে গতিকে কৰিবলগীয়া বহুত আছিলে কৰণীয় চৰকাৰৰ মাটি দিয়াটোৱে যথেষ্ট নহয় ৰাস্তাৰ কাষত মাটি দিছে বুলি তাত গ'লে গম পোৱা যায় সন্মান দিছে নে কি দিছে গতিকে কৰণীয়বোৰ আছে জুবিনদাৰ কাৰণে অন্যথা বাকী কথা চিন্তা নকৰাকৈ কৰিব পাৰিলে হয় একদিনত যদি তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী হেলিকেপ বনি যায় ৰাস্তা বনি যায় এইটো টেম্পৰী ৱাছৰুমবোৰ বনি যায় পীযুষ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে যোৱাকালি নে পৰহি কৈছে 410 নে 450 কোটি টকাৰ অনলি বেনাৰ এণ্ড হোৰ্ডিংছ লগোৱা হৈছে 2021 চনৰ পৰা তেওঁলোকে অহাৰ কাৰণে সেইটোৱে কৈছোঁ তাৰ এটা অংশ আমাৰ জুবিনদাৰ কাৰণে থৈ দিয়া হ'লে কি গ'লে হয় জুবিনদাক লৈ পলিটিক্স কৰাটো নালাগে কিন্তু জুবিনদা এটা জেনেৰেশ্যনৰ কাৰণে ৰৈ যোৱা এখন আইডিঅলজি আৰু মানে ছিংগাৰ আৰু মানে কয় ন গায়ক আৰু শিল্পী বুলি কয় তেওঁ এটা শিল্পী যোনে অসমৰ কাৰণে বহুত কথাবোৰে কৰিছে তেওঁ কাৰ কাৰণে মাত মাতি ষ্টুডেণ্ট খেতিয়ক সকলোৰে কাৰণে মাত মাতিছে আৰু সেইজন মানুহ মৰ্যাদা কিমান দিছে দেখিছোঁ বহুত কথাবোৰ আছে যি কৈ গৈছিলে প্ৰায় এটা বাণীৰ নিচিনা লাগে আজি এটা গতিকে বহুত কথাবোৰে আছে সেইখিনি কথাবোৰ ক'লে এতিয়া মানুহবোৰে প্ৰটেষ্ট কৰিছে বুলি ভাবে কিন্তু যিমানখিনি সন্মান দিব লাগিছিলে জুবিনদাক এইটো দিয়া নাই অন্তিম স্তৰৰ পিনে আহিছোঁ আমাৰ জৰিয়তে মাৰ্ঘেৰিটাবাসী ৰাইজলৈ আপোনাৰ মেছেজ কেনেকুৱা থাকিব মই মাৰ্ঘেৰিটাবাসী ৰাইজক এটাই কথা কওঁ
সাজু হৈ থাকক নতুন এখন পৰিৱৰ্তনৰ দিশে আমি আগবাঢ়িব লাগিব আমি নতুন এখন মাৰ্গেৰিটা কৰি তুলিব লাগিব যিখন মাৰ্গেৰিটা প্ৰতিগৰাকী মাৰ্গেৰিটা পাখিৰ স্বাভিমানৰ মাৰ্গেৰিটা হ'ব যিসকলে মাৰ্গেৰিটা বাদ দি পিনে অন্য ৰাজ্যত গৈ কাম কাজ কৰি আছে তেওঁলোকে উভতি যদি আহিব পাৰে প্ৰতিগৰাকী মানুহে যাতে স্বাভিমানেৰে গৌৰৱেৰে জীয়াই থাকিব পাৰে সমস্যা থাকিবই কিন্তু সমস্যা বিশাল পাহাৰৰ দৰে হ'ব নালাগে গতিকে সেইখিনি কথাই কৈছোঁ আৰু শেষত এটা কথা কওঁ মাৰ্গেৰিটাই এবাৰ শিকিব মাৰ্গেৰিটাই যুঁজিব মাৰ্গেৰিটাই জিলিকিব আৰু মাৰ্গেৰিটাই জিকিব সুন্দৰ এটা আপুনি মানে এটা লাইনত যেন বহুত কথা বুজাই দিলে নেক্সট আগবাঢ়িছোঁ আমাৰ একদম অন্তিম কোৱেশ্চনেৰ ৰেপিড ফায়াৰ ৰাউণ্ডলৈ আপোনাক নাম কেইটামান কম আপুনি কি ভাবে ভাল শ্বৰ্টত আনচাৰ দিব প্ৰথমতে আৰম্ভ কৰিছোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিগ্ৰী চোৰা ওকে অমিত শ্বাহ তেখেতৰ কিমান ড্ৰামেবাজ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাৱাৰ হাংগাৰ ক্ষমতাৰ লোভী মমতা বেনাৰ্জী অমেন তেখেতে এটা শব্দৰ ব্যাখ্যা কৰাৰ টান আছে দেই মানে কুইন অফ আৰ কিংডম তেওঁ নিজৰ পৃথিৱীখনত তেওঁ নিজে ৰাণী অখিল গগৈ সংগ্ৰামী আপোনাৰ এটা প্ৰশ্ন মই কৰিব বিচাৰিছোঁ আপুনি বহুত সময় ল'লে যদিও মমতা বেনাৰ্জীৰ বিষয়তে এনচাৰটো দিওঁতে বহুত ধুনীয়া এটা ৱৰ্ড ক'লে কিন্তু অকণমান আপোনাৰ বুজিব বিচাৰিছোঁ কেনেকুৱা থিংকিং তেখেতক লৈ নাই মই তেখেতক লৈ চব পলিটিক্সতো মানুহ পলিটিক্স মানেতো কি এটা পক্ষে বেয়া বুলি ক'বই ন আৰু পলিটিক্সতো মৰা পাছতে ভাল বুলি কয় গতিকে মই শ্ৰদ্ধা মমতা বেনাৰ্জীৰ ডাঙৰীয়ানীলৈ মই মোৰ ওচৰত দৃষ্টিভংগীটো কেনেকুৱা তেখেতক চাই হাজাৰ হাজাৰ মহিলাসকলে অনুপ্ৰাণিত হৈছে পলিটিক্স কৰিবৰ কাৰণে এগৰাকী মহিলা যিধৰণে ৰাজ্যখন চলাইছে এই বিজেপিৰ শাসন ভাৰৰ সময়ত যি সময়ত মানুহবোৰে চাৰেণ্ডাৰ কৰি আছে বিজেপিৰ সন্মুখত তেখেতে সন্মুখৰ পৰা দাদাগিৰি মানে মাৰপিট দাদাগিৰি কৰে এটা ভিজন এটা পাৱাৰ মানে ঝাঁচি ৰাণী বুলি কওঁ যে আমি তেনেকৈ যখন পাৱাৰ লৈ মানে আগবাঢ়ি মেলি পলিটিক্সটো কৰিছে এইটো কিন্তু চেলিউট কৰিবলগীয়া আৰু এজ এ গোৰ্খা মই তেওঁ কিন্তু আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহবোৰে আমাৰ গোৰ্খা জনগোষ্ঠী গোটেই ভাৰতৰ গোৰ্খা জনগোষ্ঠীৰ মানুহবোৰে দাৰ্জিলিঙত গোৰ্খালেণ্ড বিচাৰি আছে সেই ক্ষেত্ৰত তেখেতৰ স্থিতিটো আকৌ বিপৰীত তেওঁ নিদিওঁ বুলি কয় গতিকে সেই পলিটিক্সৰ কথা এতিয়া মই নাজানো আৰু তেখেতৰ কিন্তু তেখেতৰ এজ এ পাৰ্চনেলিটি I respect her from deep of my heart I have respect for her আৰু তেখেতে খুব এডুকেটেড এটা চাম ইয়ং জেনেৰেশ্যনক আগুৱাই দিছে দেই এতিয়া পাৰ্লিমেণ্টত দেখিছে ন তেখেতসকলৰ কথাবোৰ গতিকে যিখিনি যুক্তিসংগত কথাবোৰ থ'ব পৰা এডুকেটেড এটা টিমক আগুৱাই আনিছে গতিকে মমতা বেনাৰ্জী ডাঙৰীয়াৰ পৰাও আমি শিকিবলগীয়া আছে মই ভাবোঁ মানুহৰ ভাল গুণ বেয়া গুণ থাকে কিন্তু মোৰ দৃষ্টিত মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ ভাল গুণটো মোৰ চকুত বেছি জিলিকি আছে সেইকাৰণে মই তেখেতক ক'ম তেখেত ৰাণী নিজৰ পৃথিৱীখনত এদিনে কিবা আহিছিলে নে কালি উল্টা খেদাই পঠাই দিছে যোনটো সময়ত আমাৰ মানুহবোৰে ভয়ত বিজেপি জইন কৰি আছে তেখেতে উল্টা খেদাই পঠাই গতিকে সেই খুঁটিকেইটা যোনকেইটা তেওঁ পুতিছে নিজৰ এম্পায়াৰটো খাৰা কৰিছে কোনো ভাঙিব পৰা নাই বা হিলাব পৰা নাই মানে তেখেতে কেৱল মাটি এচি ৰুমত নাথাকেতো মই মাজতে এবাৰ চাইছিলোঁ বানপানী কিবা হৈছিলে তেখেতে লগাই এটা শাৰী লগাই থাকে যে হোৱাইট কালাৰ কাপোৰটো আঁঠুৱাটোলৈকে দাঙি মেলি জোতা লগাই মেলি বোকা পানীৰ মাজত খোজকাঢ়ি আছে কেতিয়াবা দেখিছোঁ শ্লাম এৰিয়াত গৈ মেলি দোকানটো এনেকুৱা বনাওঁ বুলি কথা পাতি আছে কেতিয়াবা দেখিছোঁ টাউনৰ মাজতে খোজকাঢ়ি গৈছে গতিকে সম্পৰ্ক আছে মানুহবোৰৰ অন্তৰত ঠাই পাইছে সেইকাৰণে তেখেতক কোনো মানুহে আপুনি কোৱাৰ দৰে তেখেতে যিখিনি পৃথিৱীখন সৃষ্টি কৰিছে সাম্ৰাজ্যখন সৃষ্টি কৰিছে তাক হাজাৰ মানুহে তেৰা বেকা চকুৰ পৰা চাইছে ভাঙি দিব পৰা নাই আপোনাক এটা কথা মনত পেলাই দিছোঁ দেই অমিত শ্বাহ ডাঙৰীয়াই ৱেষ্ট বেংগল কোনোবা এটা মানুহৰ ঘৰত পৰিয়ালৰ ঘৰলৈ ভাত খাইছিল
তাৰ একদিন না নেক্সট দিনাই মমতা বেনাৰ্জীকে পাৰ্টিয়ে গৈ জইন কৰিছে, সেই ঘৰৰ মানুহে গৈ জইন কৰিছিলে। দ্যাটছ মমতা বেনাৰ্জী। মনত পৰিছে মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো কওঁতেও আপুনি এটা ৰিপ্লাই দিলে। তেওঁৰ পলিটিক্সটো বা তেওঁৰ যি শাসন কালটো আপোনাৰ ভাল লগা নাই নেকি? কেনেকুৱা চলিছে অসম? ইমান বিল্ডিংছ বনিছে, ইমান ব্ৰিজেছ বনিছে। মানে মই ইউনিভাৰ্চিটি ইলেকশ্যন ক্লিয়াৰত এটা কথা কৈছিলোঁ, ডাঙৰ ডাঙৰ বিল্ডিং আৰু দেৱাল মানে বিশ্ববিদ্যালয় নুবুজায়। ডাঙৰ ডাঙৰ আপোনাৰ কি কয় ফ্লাই অভাৰ, বিল্ডিং, ইনফ্ৰাষ্ট্ৰাকচাৰ মানে এখন ৰাজ্য উন্নতি প্ৰগতি নুবুজায়। তাৰ প্ৰজন্মৰ কাৰণে কি কৰিছে, তাৰ মেডিকেলটোৰ কাৰণে কি কৰিছে, মানুহবোৰক জীয়াই থাকিবৰ কাৰণে কি কি দিবলৈ পাৰিছে। কেৱল চাউলেৰে নহ'ব ন জীয়াই থাকিবৰ কাৰণে, তাত আৰু বহুত কথাবোৰ আছে। গতিকে আজি চাব গ'লে GMC খনটো ইমান আপগ্ৰেড হৈছে, GMC চব হৈ যায়, কেঞ্চাৰ হস্পিটেল ছেপাৰেটকে বনাইছে, নতুন GMC খনো বনি আছে, MMCH বনি আছে। মেডিকেল কৈছে মানে মেডিকেলটো আপুনি মেডিকেলটো বনিছে বুলি কৈছে, কালি যদি ঈশ্বৰে নকৰক ডাঙৰ যদি গা বেয়া হয় কোনোবা এটা মন্ত্ৰী ঘৰৰ, GMCত থ'ব জানো? এইমছো আহি গ'ল, এইমছটো আহিছে, এইটো সময় আছে বাৰু। আৰু সকলো মানুহৰ কাৰণে সকলো ঠাইতো উচিতো নহয় ন। আপুনি একেবাৰে সেই বৰাকত থকা মানুহ ঘৰৰ কথাও চিন্তা কৰিব লাগিব। গুৱাহাটীত বিল্ডিং বনিছে মানে মোৰ মাৰ্কেটত ভাল হোৱা নাইতো, তাৰ মানে ধিং ভাল হোৱা নাইতো, তাৰ মানে বৰাক ভাল হোৱা নাইতো, তাৰ মানে কাৰ্বি আংলং, ডিমা হাছাও, উত্তৰ পাৰ ভাল হোৱা নাইতো। অভাৰঅল ডেভেলপমেণ্ট লাগিব ন। আজি ইউনিভাৰ্চিটি বনাইছে, ইউনিভাৰ্চিটি কিমানটা ডিপাৰ্টমেণ্ট আছে, কিমানটা চেণ্টাৰ আছে, পইচা দি পঢ়িব লাগে ইউনিভাৰ্চিটিৰ ভিতৰত। আজি অসমত কিমানটা ল' কলেজ আছে, চৰকাৰী কলেজ পঢ়িব পৰা, হিচাপ দিয়কচোন। আজি মাছ কমিউনিকেশ্যন কথাই কৈছোঁ, কিমানটা চৰকাৰী ইনষ্টিটিউশ্যন আছে, প্ৰাইভেট চেল্ফ ফাইনেন্সিং কৰ্চ এইবোৰ, MBA পঢ়িবৰ কাৰণে কিমানটা কৰ্চ আছে, স্পৰ্টছৰ কাৰণে কি কৰিছে, স্পৰ্টছৰ কাৰণে কি দেখিছোঁ কালি পৰহি আমাৰ ৱৰ্ল্ড কাপ জিকি মেলি অহা এগৰাকী খেলুৱৈক সন্মান দিব নোৱাৰে। গতিকে বিল্ডিং বনিছে, কিন্তু মোৰ দৃষ্টিত বিল্ডিং আৰু অভাৰ ব্ৰিজটোৱে উন্নতি নুবুজায়। আৰু বহুতখিনি কৰণীয়বোৰ আছে, আৰু বহুতখিনি কৰিবলগীয়া আছে, পজিটিভ নিগেটিভ আছে। কিন্তু মোৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে অলপ বেছি কাম কৰিবলগীয়া আছে। এতিয়া যি মাৰ্চৰ 10 তাৰিখে 9,000 টকাকে মহিলাসকলে পাব, মানে পইচা দিয়াটো আপুনি বিৰোধিতা কৰিলেও পিটিবই মানুহবোৰে। তেওঁলোকে আকৌ মানে হিতাধিকাৰী সৃষ্টি কৰি বুলি ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে। বাট মই মানে অতি মানে সন্মানজনকভাৱে মই মাতৃসকলক এটাই কথা ক'বলৈ বিচাৰিছোঁ, 9,000 টকা দিছে আৰু লওক, মইতো ভাবোঁ তাতকৈ বেছি দিব লাগে। আৰু এই পইচাটোৰ পৰা তেখেতে নিজৰ ঘৰৰ সন্তানক টিউশ্যন পঢ়াব পাৰিছে নাই, এইটো কথাও জোৰ দিব লাগিব। এই পইচাৰ পৰা তেখেতসকলে এযোৰ ভাল কাপোৰ কিনি মেলি আহিব পাৰিছে নাই, এই পইচাৰ পৰা তেখেতসকলে ঘৰত প্ৰয়োজনীয় বস্তুবোৰ আনিব পাৰিছে নাই, দিছে, ল'ব লাগে হয়। আৰু এইটোতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ প্ৰাইভেট স্কুল বিক্ৰী কৰি অনা পইচা নহয়, এইটো পইচাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চানচাৰীৰ মাটি বিক্ৰী কৰি অনা পইচা নহয়, এইটোতো চানমাৰী বাগান বিক্ৰী কৰি অনা পইচা নহয়, এইটোতো মই লগাই থকা চাৰ্টৰ টেক্সৰ পইচাই, মই লগাই থকা পেণ্টৰ টেক্সৰ পইচাই, পৰিধান কৰি থকা এখন কাপোৰ কানি আমি কিনি থকা বস্তুৰ পৰা লোৱা সংগ্ৰহ কৰা টেক্সৰ পইচা, আমাৰ পইচা আমাক দিছে, তাৰপিছত কি হাই হাৱা ল'ব লাগে, দিছে ভাল কথা, আৰু বেছি দিব লাগে। আৰু আমাৰতো কথাই আছে, আমি বিভিন্ন দিশৰ ওপৰত কাম কৰিবলগীয়া আছে। আমি মহিলাসকলক সবলীকৰণ কৰাই মেলি মহিলাসকলৰ মাজত সৰু সৰু উদ্যোগবোৰ স্থাপন কৰি মেলি সহজ স্বাভিমানেৰে জীয়াই থাকিব পৰা এখন পৰিৱেশ দিব লাগে। এইটো আমাৰ সপোন, এইটো আমাৰ ডিমাণ্ড, আৰু আমি কৰিব পাৰিম, আমি অনাগত দিনত পাৱাৰ থাকিম। বৰ সুন্দৰকৈ আপুনি বুজাই দিলে। আৰু এয়াই আছিলে ৰাহুল চেত্ৰী ডাঙৰীয়া। কিছুদিন পিছতে, কেইমাহ পিছতে ইলেকশ্যন আছে, আৰু আমি আশা কৰোঁ আপোনাৰ ভাল ফলাফল এটা আপুনি পাওক। যেনেকৈ ইচ্ছা কৰিছে মাৰ্ঘেৰিটাক লৈ যি আপুনি সপোন দেখিছে, সেই সকলো সপোন আপুনি পূৰা কৰিব পাৰক। আমিও বিচাৰিছোঁ ইয়াং লিডাৰ্ছ, ইয়াং মাইণ্ডছ আহক ইলেকশ্যনত, বিধানসভাত বহক, তেওঁলোকে কথা পাতক। আৰু এইখিনিৰে আজিৰ ইণ্টাৰভিউটো সামৰিছোঁ। আগন্তুক দিনত আকৌ লগ পাম। ধন্যবাদ।